নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন ভিডিঅ'লৈ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত যিবোৰ কেণ্ডিডেটে BSc নাৰ্ছিং আৰু ফাৰ্মাচী ৰিলেটেড কোৰ্চৰ কাৰণে এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটৰ কাৰণে এতিয়া ভাল খবৰ হৈছে। 7 জুন 2026 কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'বলৈ গৈ আছে আৰু এডমিট কাৰ্ডসমূহ এতিয়া প্ৰেৰণ কৰা হৈছে। যদি তুমি ইয়াৰে ভিতৰত এটা কোৰ্চত এপ্লাই কৰিছিলা, তেতিয়াহ'লে তুমি এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু পৰীক্ষা দিবলৈ সাজু হ'ব পাৰা। এই ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। এই লিংকটোত ক্লিক কৰি পেলাই এই ৱেবছাইটটোত আহি যাবা। তাৰপিছত ইয়াতে পৰীক্ষাসমূহ ইয়াতে ডিটেইলছখিনি দিয়া আছে, ইয়াতে চাই ল'ব পাৰিবা। পৰীক্ষাৰ নামটো হ'ব কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন CEE 2026 আৰু কোৰ্চ যিকেইটাৰ কাৰণে এডমিট কাৰ্ড এতিয়া মুকলি হৈ গৈছে, যেনে BSc নাৰ্ছিং, বি ফাৰ্ম আৰু এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চ। এইকেইটা কোৰ্চৰ কাৰণে এডমিট কাৰ্ড এতিয়া মুকলি হৈ গৈছে। পৰীক্ষা হ'ব 7 জুন 2026, যিটো নেকি ৰবিবাৰে হ'ব। এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব আৰু এইটো OMR চিটত হ'ব, মানে এইটো অফলাইন হ'ব। পৰীক্ষাৰ সময় 10 বজাৰ পৰা 12টালৈকে হ'ব, মানে 2 ঘণ্টা পৰীক্ষা। পৰীক্ষাৰ চেণ্টাৰ বিভিন্ন আছে অসমৰ ভিতৰত: গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট। তুমি যিটো চেণ্টাৰৰ কাৰণে এপ্লাই কৰিছিলা, 3টা চেণ্টাৰ দিব লগা আছিল। তো যিটো চেণ্টাৰৰ কাৰণে এপ্লাই কৰিছিলা, সেইটো চেণ্টাৰৰ মতে প্ৰথমটোৰ মতেই হ'ব লাগে। এডমিট কাৰ্ডখন ডাউনলোড কৰিলে তুমি গম পাই যাবা। পৰীক্ষাৰ কাৰণে মেক্সিমাম মাৰ্কছ হ'ব 100 মাৰ্কছ। প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক থাকিব আৰু 100টা কুৱেশ্যন থাকিব। আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে অলপমান তললৈকে আহিবা। ইম্পৰ্টেণ্ট লিংকছ ইয়াতে ছেকশ্যন এটা দেখিবা। ইম্পৰ্টেণ্ট লিংক ছেকশ্যনৰ আণ্ডাৰত SSUHS এডমিট কাৰ্ড, ইয়াতে ডাউনলোড হিয়াৰ অপশ্যনটো আছে। ইয়াতে ডাউনলোড হিয়াৰত ক্লিক কৰি দিবা। তাৰপিছত এটা নতুন পেজ খোল খাই যাব, যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰ্টেল। ইয়াতে তুমি ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰিব লাগিব। ইউজাৰ নেম ইয়াতে এপ্লিকেশ্যন নাম্বাৰ দিব পাৰা বা ৰেজিষ্টাৰ্ড নাম্বাৰ বা ৰেজিষ্টাৰ্ড ইমেইল দিব পাৰা। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত ইয়াতে যিখিনি লিখা আছে সেইমতে ছেম টু ছেম কেপচা ইয়াতে এণ্টাৰ কৰি দিবা। চব কেপিটেলত থাকিব। তাৰপিছত লগ ইন অপশ্যনটোত ইয়াতে ক্লিক কৰি দিবা। পৰ্টেলটো খোলা যোৱাৰ পিছত ইয়াতে লেফ্ট চাইডে চাবা, ইয়াতে ডাউনলোড অপশ্যনত গৈ পেলাই এডমিট কাৰ্ডত ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিবা। তাৰপিছত ডাউনলোড কৰাৰ পিছত তুমি ডাইৰেক্ট প্ৰিণ্ট দিব পাৰা। হয়তো তুমি PDF-ত লৈ ল'ব পাৰা বা ডাইৰেক্ট প্ৰিণ্টাৰ যোগে তুমি প্ৰিণ্ট লৈ ল'ব পাৰা। এতিয়া এডমিট কাৰ্ডত কিছুমান নিয়ম আছে, সেই নিয়ম অনুযায়ী তুমি চাবা ভালকৈ আৰু সেইমতে পৰীক্ষাটো দিবলৈ যাবা। এতিয়া এডমিট কাৰ্ডৰ ডিটেইলছখিনি আমি চাই লওঁ। প্ৰথমতে ৰোল নাম্বাৰ থাকিব। ৰোল নাম্বাৰটো তাতে তোমাৰ যেতিয়া পৰীক্ষা হলত যাবা, তেতিয়া ৰোল নাম্বাৰ অনুযায়ী তুমি চিট পাবা, সেইমতে বহিব লাগিব। ৰোল নাম্বাৰটো চাই ল'বা। এপ্লিকেশ্যন নাম্বাৰ থাকিব। তাৰপিছত কেণ্ডিডেট নাম ভালকৈ আছে নে নাই চাই ল'বা। ফাদাৰ্ছ নেম, কিবা যদি ডিছক্ৰিপেঞ্চি থাকে সেইমতে তুমি পৰীক্ষা দিবলৈতো যাবা। পৰীক্ষা হলত তুমি এইটো জনাই দিবা যদি তোমাৰ কিবা মিষ্টেক আছে এডমিট কাৰ্ডত। এক্সামিনেশ্যন চেণ্টাৰ ইয়াতে দেখিবা। এক্সামিনেশ্যন চেণ্টাৰৰ মতে তুমি যাব লাগিব। এতিয়া মেইনকৈ কি ইনষ্ট্ৰাকশ্যন আছে আমি চাই ল'ম। প্ৰথমত লিখা আছে, ইউ শুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড এণ্ড ব্লেক বল পইণ্ট পেন টু দ্য এক্সামিনেশ্যন হল এলং উইথ এনি ফটো ID প্ৰুফ। পৰীক্ষাটো দিবৰ কাৰণে তুমি অকল এইখন এডমিট কাৰ্ডখন লৈ যাবা, লগতে এটা ব্লেক কালাৰৰ পেন লৈ যাবা আৰু এখন যিকোনো চৰকাৰী ID প্ৰুফ লৈ যাবা, হয়তো তোমাৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড। 2 নম্বৰতে লিখা আছে, যিকোনো কমিউনিকেশ্যন ডিভাইচ ইয়াতে তোমাক এক্সামিনেশ্যন হলত নিব নিদিয়ে। 3 নম্বৰত লিখা আছে, ইউ হেভ টু কিপ অল দ্য মেটেৰিয়েল আউটছাইড দ্য এক্সামিনেশ্যন চেণ্টাৰ এট ইউৰ অ'ন ৰিস্ক। তুমি যিবোৰ বস্তু লৈ যোৱা তুমি নিজৰ ৰিস্কত বাহিৰত থ'ব লাগিব। 4 নম্বৰ পইণ্টটো লিখা আছে, ডাৰ্কেন অনলি ওৱান চাৰ্কেল ইন দ্য OMR চিট। তোমাক যিখন OMR চিট দিয়া যাব সেইটোত 4টা অপশ্যন থাকিবতো, তাতে অকল এটাহে মাৰ্ক কৰিবা। 5 নম্বৰ পইণ্টটোত লিখা আছে, শিডিউল অফ এক্সামিনেশ্যন ডেট এণ্ড টাইম 7 জুন 2026 ছানডে হয় আৰু পৰীক্ষাৰ সময়টো হ'ল 10টা বজাৰ পৰা 12টালৈকে। নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দ্য হল বিফোৰ কমপ্লিশ্যন অফ দ্য এক্সামিনেশ্যন। তুমি 12টাৰ আগত পৰীক্ষা হলৰ পৰা ওলাই যাব নোৱাৰিবা। 7 নম্বৰটো লিখা আছে, এনচিউৰ ডেট ইউ হেভ কাৰেক্টলি ফিল্ড আপ ইউৰ ৰোল নাম্বাৰ। পৰীক্ষা হলত যিটো তোমাক OMR চিট দিব আৰু কুৱেশ্যন বুকলেট দিব, তাত তুমি চিৰিয়েল নাম্বাৰবোৰ ক্লিয়াৰলি মিলাই ল'বা। তাৰপিছত 8 নম্বৰটো, দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটেইনড বাই ইউ আনটিল দ্য এডমিশ্যন প্ৰচেছ ইজ অভাৰ। পৰীক্ষা দিয়াৰ পিছতো তুমি এই এডমিট কাৰ্ডখন পেলাই নিদিবা, লগতে ৰাখিবা যেতিয়ালৈকে এডমিশ্যন প্ৰচেছখিনি খতম নহয়। 9 নম্বৰ পইণ্টটো কি লিখা আছে, অল কেণ্ডিডেটছ শ্বেল বি প্ৰেজেণ্ট এট দ্য এক্সামিনেশ্যন ভেনিউ 30 minutes বিফোৰ দ্য শিডিউল এক্সামিনেশ্যন টাইম এলং উইথ দ্য এডমিট কাৰ্ড। তোমাৰ এক্সামিনেশ্যন হলত তুমি 10টা বজাৰ পৰা যেতিয়া পৰীক্ষা হ'ব, তুমি 10 বজাৰ আগত 30 মিনিট আগত তুমি উপস্থিত হ'ব লাগিব এক্সামিনেশ্যন চেণ্টাৰ, মানে 9:30 তুমি উপস্থিত হ'ব লাগিব। 10 নম্বৰটো কি লিখা আছে, দ্য ডোৰ্ছ অফ দ্য এক্সামিনেশ্যন হল শ্বেল বি অপেন 30 minutes বিফোৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন। পৰীক্ষা হলটো 30 মিনিট আগতহে খোলা খাব আৰু নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল 15 minutes আফটাৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন। কমেন্সমেণ্ট মানে ষ্টাৰ্ট। তোমাৰ যদি কিবা কাৰণত লেট হয়ও, পৰীক্ষাটো হোৱা 15 মিনিট পিছত তুমি কিন্তু সোমাব নিদিব। 15 মিনিটলৈকে তোমাক ৰেহাই থাকিব, কিন্তু 15 মিনিট পিছত তুমি সোমাবলৈ নাপোৱা। 11 নম্বৰ পইণ্ট, এ কেণ্ডিডেট মাষ্ট চিট ইন হিজ অৰ হাৰ এলটেড চিট অনলি। তোমাক যিটো চিট দিয়া যায় সেইটো চিটতহে বহিব লাগিব। 12 নম্বৰ পইণ্ট, ডিউৰিং এক্সামিনেশ্যন কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু পুট হিজ অৰ হাৰ চিগনেচাৰ অন হাৰ এডমিট কাৰ্ড এণ্ড এটেণ্ডেঞ্চ চিট। এডমিট কাৰ্ডৰ তলত চাবা তোমাৰ ইয়াতে লিখা আছে চিগনেচাৰ অফ কেণ্ডিডেট। এই চিগনেচাৰটো তুমি এতিয়া মাৰিব নালাগিব, যেতিয়া তুমি এক্সামিনেশ্যন হলত সোমোৱা ইনভিজিলেটৰৰ আগতহে তুমি এই চিগনেচাৰটো কৰিব লাগিব। 13 নম্বৰ পইণ্টটো কি লিখা আছে, কেণ্ডিডেটছ মাষ্ট ব্ৰিং দেয়াৰ অ'ন
পেন তুমি যিখিনি মেটেৰিয়েল নিয়া পৰীক্ষাৰ কাৰণে সেইখিনি নিজে হ'ব লাগিব 6 নম্বৰ পইণ্টটো লিখা আছে নো ৰিপ্লেচমেণ্ট অফ OMR sheet shall be done after 30 minutes of commencement of examination তোমাৰ যদি OMR sheet খনত কিবা হ'লেও ডিসক্ৰিপেন্সি আছে তেতিয়া হ'লে তুমি প্ৰথম 30 মিনিটতে জনাব লাগিব ইনভিজিলেটৰক আৰু নহলে তুমি OMR sheet খন নতুনকৈ নোপোৱা 15 নম্বৰটো লিখা আছে নো সেল ফোন ইজ এলাউড 15 নম্বৰ আৰু 16 নম্বৰ তোমাক তাৰমানে যিকোনো গেজেট ভিতৰত নিব নিদিয়ে 17 নম্বৰ এ ক্যান্ডিডেট shall not help or try মানে তোমাক কৈছে কি কাকো তুমি হেল্প কৰিব নালাগে আৰু কাৰো পৰা হেল্প ল'ব নালাগে নহলে তোমাৰ ৰিজাল্টটো উইথহেল্ড হৈ যাব এডপশন অফ আনফেয়াৰ মিন্স তুমি যদি কিবা উল্টা উল্টা কাম কৰা তেতিয়া হলে ক্যান্ডিডেট এটো বাহিৰ কৰি দিব এটো জানাই ডু নট ইউজ ইৰেজাৰ মানে তুমি OMR sheetত যেটো ডাৰ্কেন কৰিবা যেটো মাৰ্ক কৰিবা হেতু যিকোনো পদ্ধতিতে তুমি মুছিব নোৱাৰা যদি কিবা কৰা হেতু তোমাৰ কোৱেশ্চনটো আনফেয়াৰ হিচাপে ধৰা যাব তাৰপিছত 20 নম্বৰ পইণ্টটো ক্যান্ডিডেটস আৰ warned that any attempt to use unfair means in examination মানে ইয়াতে হেই যদি কিবা ভুল কাম কৰা তেতিয়া হলে তোমাৰ পৰীক্ষাটো উইথহেল্ড হৈ যাব পইণ্ট নম্বৰ 21 notwithstanding the issue of the admit card the officer in charge shall have the right মানে তোমাৰ যদি এক্সামিনেশন হল তোমাৰ এডমিট কাৰ্ড থাকেও তেতিয়া হলে ইনভিজিলেটৰে তুমি যদি কিবা ভুল কাম কৰা তেতিয়া হলে তোমাৰ এক্সামিনেশনৰ পৰা বঞ্চিত কৰিব পাৰে পইণ্ট নম্বৰ 22 after completion of the examination candidates must submit both question booklet and OMR sheet তোমাৰ পৰীক্ষাটো শেষ হোৱাৰ পিছত তুমি question booklet আৰু OMR sheet দুটাও সাবমিট কৰিব লাগিব ঘৰত আনিব নোৱাৰা 24 নম্বৰটো অলপমান সাৰপ্ৰাইজিং ইয়াতে পইণ্টটো লিখতে ভুল হৈছে candidate will not be allowed to go to toilet within first hour and during last hour মানে ইয়াতে 2 ঘণ্টাৰে পৰীক্ষা আৰু প্ৰথম ঘণ্টাটো যদি টয়লেটত যাব নিদিয়ে আৰু লাষ্ট ঘণ্টাটো যদি টয়লেট যাব নিদিয়ে তেতিয়া হলে কেতিয়া যাব দিব মানে এটো পইণ্টটো ইহতৰ লিখতে ভুল হৈছে কাৰণ ক্যান্ডিডেটে টয়লেটটো লাগিবই তো টয়লেটত যাব পাৰিব তাতে এলাউ কৰিব টয়লেটটো এলাউ কৰিব হেতু হলৰ ওপৰত নিৰ্ভৰ 25 নম্বৰ পইণ্ট the admit card where photo and signature are not available such candidates are directed to bring 2 passport size photo যদি তোমাৰ এডমিট কাৰ্ডখনত ফটো নাহে বা সিগনেচাৰ নাহে তেতিয়া হলে তুমি ফটো 2 কপিকে এক্সট্ৰা আনিব লাগিব আৰু লগতে সৰকাৰি ডকুমেন্ট আনিব লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড এই তিনিটাৰ ভিতৰত যদি কিবা ডিসক্ৰিপেন্সি থাকে যদি তোমাৰ এডমিট কাৰ্ডত ফটো বা সিগনেচাৰ নাহে কেতিয়াবা হৈ যায় ডিজিটেল কাম যেতিয়া বাস ভিডিওটো ইমানেই থাকিল আশা কৰো ভিডিওটো সম্পূৰ্ণভাৱে বুজি পাইছা আৰু পৰীক্ষাৰ কাৰণে অল দা বেষ্ট শুভকামনা থাকিল ভালকে পৰীক্ষা দিয়া আৰু সিট লোৱা লগ পাম এদিন নতুন ভিডিও